ধুমধামেৰে শ্ৰমিক দিৱস উদযাপন কৰিলেও কিন্তু বৰ্তমান সময়তো শ্ৰমিকে নিষ্পেষিত হৈ আছে, শ্ৰমিকে উপযুক্ত মাননি এতিয়ালৈকে পোৱা নাই। আৰু সেই উদাহৰণবোৰ যদি চাবলৈ যোৱা হয়, সেই উদাহৰণ বহুত আছে। 8 ঘণ্টাৰ যি কৰ্তব্য সম্পাদন কৰিব লাগে, 8 ঘণ্টাতকৈ অধিক সময় কাম কৰিব নোৱাৰিব, বা যি এখন লেবাৰ এক্ট আছে, কিন্তু বৰ্তমান আপোনালোকে যাব বিভিন্ন ঠাইত 12 ঘণ্টা 10 ঘণ্টা অধিক কাম কৰি থাকিব লগা হয়। যদি কয় আপুনি শ্বপিং মলবোৰ যাব, তাত 12 ঘণ্টা 10 ঘণ্টা ডিউটি কৰিব লগা হয়, আৰু সেই তেওঁলোকৰ অভাৰ টাইমৰ পইচা কেইটাও নাপায়। এনেধৰণৰ কেৱল যিসমূহ শ্বপিং মল, সেই শ্বপিং মলেই নহয়, বিভিন্ন অনুষ্ঠান আছে, বিভিন্ন ব্যৱসায়িক অনুষ্ঠান উদ্যোগ আছে, য'ত কৰ্মচাৰীসকলে যি নিৰ্দিষ্ট আচলতে কামৰ বিনিময়ত প্ৰাপ্য পাব লাগে, সেই প্ৰাপ্য নাপায়। আৰু যিহেতু লেবাৰ এক্টৰ মতে 12 ঘণ্টা 8 ঘণ্টা ডিউটি, আৰু সপ্তাহটোত যিহেতু তেওঁলোকে 48 ঘণ্টা ডিউটি কৰিব লাগে আৰু এদিন অফ ল'ব লাগে, সমান্তৰালভাৱে 8 ঘণ্টা ডিউটি কৰি যদি 12 ঘণ্টা অধিক ডিউটি কৰিব লগা হয়, তেওঁলোকে অভাৰ টাইম পাব লাগে। সেই অভাৰ টাইমো নিদিয়ে। আৰু শ্ৰমিক দিৱস যিহেতু আজি 1 মে তাৰিখ, এই দিনটোত সকলোফালে শ্ৰমিক দিৱস, আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন কৰা হৈছে। পূৰ্বতে যিহেতু 12 ঘণ্টা কৰ্তব্য সম্পাদন কৰিব লগা হৈছিলে, মানুহে লেবাৰী খাটিব লগা হৈছিলে, এনেকুৱা ধৰণৰ গেবাৰী খাটিব লাগে বুলি এটা শব্দ আছে, গেবাৰী খাটিব লগা হৈছিলে। তাৰ পাছত যিহেতু শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত এখন আইন আহিলে, আৰু সেই আইন অনুসৰি বিভিন্ন ধৰণৰ ৰুল ৰেগুলেশ্যনৰ মাজেৰে শ্ৰমিকসকলৰ বাবে নিৰ্দিষ্ট সময় 8 ঘণ্টা হ'ল। 8 ঘণ্টা তেওঁলোকে কৰ্তব্য সম্পাদন কৰিব লাগিব, আৰু তাৰ পাছত তেওঁলোকক যদি খটুৱাই সেই আইনৰ দ্বাৰা যদি আইনৰ কাষ চাপে, তেনেহ'লে সেই উদ্যোগ বা প্ৰতিষ্ঠানটোৱে ওপৰত লিগেল একশ্যন হ'ব। কিন্তু বৰ্তমান সময়ত যদি চাই, বিভিন্ন শ্বপিং মলত চাব আপুনি 10 ঘণ্টা ডিউটি কৰিব লগা হয়, 12 ঘণ্টা ডিউটি কৰি আছে। বিভিন্ন উদ্যোগ, বিভিন্ন কাৰখানাত আপুনি চাব 10-12 ঘণ্টা ডিউটি কৰ্তব্য সম্পাদন কৰিছে, অভাৰ টাইমো নাপায়। এইসকলৰ ওপৰত এতিয়া বিহিত ব্যৱস্থা কোনে গ্ৰহণ কৰিব? আৰু আমি দেখোঁ বিভিন্ন ব্যক্তিয়ে ডাঙৰ ডাঙৰ কথা কয়, কিন্তু সেইসকল ব্যক্তিয়ে তেওঁলোকেও কিন্তু বিভিন্ন শ্ৰমিকক তেওঁলোকেও অভাৰ টাইম খটুৱাই পইচা কিন্তু নিদিয়ে, এনেধৰণৰ কামো কৰাই থাকে। সেয়েহে শ্ৰমিকসকলে বৰ্তমান সময়তো শোষিত নিষ্পেষিত হৈ আছে, তেওঁলোকে উপযুক্ত প্ৰাপ্য এতিয়াও পোৱা নাই। যদি মই মিছা কৈছোঁ, তেনেহ'লে যিসকল আচলতে শ্ৰমিক প্ৰকৃতাৰ্থত আপোনালোকে নিজে প্ৰশ্ন কৰি চাওক এবাৰ। এতিয়াও আপোনালোকৰ ওপৰত কিন্তু এই শ্ৰমিকৰ যি নিৰ্যাতন, সেই নিৰ্যাতন চলি আছে। প্ৰাপ্য পাবলগীয়া পইচাকেইটাও সঠিকমতে পোৱা নাই। আৰু 8 ঘণ্টা কৰ্তব্য সম্পাদন কৰাৰ কৰিব লাগে, কিন্তু 10-12 ঘণ্টা কৰ্তব্য সম্পাদন কৰিব লগা হৈছে। আৰু সেইসকলেও শ্ৰমিকে মাত মাতিব পৰা নাই, তেওঁলোকৰ চাকৰি যায় বুলি। আৰু যিটো এটা বিভাগ আছে, এই বিভাগটোতো কোনো নাই, বহুত আমি দেখিছোঁ বহুত বিভাগ, কিন্তু কোনোবাখিনিত তেওঁলোকে নিমাত হৈ আছে, একদম মাত মতা নাই, এনেধৰণৰ কথাবোৰো আছে। এইবোৰ আপোনালোকে নিজে পৰ্যবেক্ষণ কৰিব। কিন্তু আজি যিহেতু 1 মে শ্ৰমিক দিৱস, এই শ্ৰমিক দিৱসৰ দিনটোত প্ৰতিজন শ্ৰমিকলৈ, যিসকল নিষ্ঠাৰে তেওঁলোকে কৰ্ম সম্পাদন কৰে, তেওঁলোকক হাতযোৰ কৰি নমস্কাৰ জনাইছোঁ আৰু এই দিনটোৰ শুভেচ্ছা জনাইছোঁ। কিন্তু আমাৰ এনেধৰণৰো আছে, বহু শ্ৰমিকো আছে, যিসকলে 8 ঘণ্টা যেনে তেনে পাল মাৰিও কৰ্তব্য সম্পাদন কৰিব বিচাৰে। সেইটো কিন্তু হ'ব নালাগে, কাৰণ তেওঁলোকৰ সেই কৰ্মৰ ফলতে